এতিয়া যদি একদম মই ইনিচিয়েল কেছটোত যাওঁ যে কালিৰ দিনটোত মই দেখিলোঁ এটা ডাঙৰ খবৰ এখন এৰেষ্ট ৰিমাণ্ডৰ বেচিছত কৰি দিলে যে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে তেওঁক সেৱন কৰাইছিল সিদ্ধাৰ্থে আৰু শ্যাম কানুৱে মিলি পেলাই জুবিন গাৰ্গক সেই কেছটোৰ পিছত বা সেই ষ্টেটমেণ্টটোৰ বেচিছত চবতে নিউজ বজা দেখা গ'ল ক'তো স্পেচিফিকলি উল্লেখ কৰা নাই যে সেয়া এক ৰিমাণ্ড কপি আছিল এইটো কিমান ভেলিউ থাকে এই ষ্টেটমেণ্টটোৰ ইনভেষ্টিগেশ্যনত কিমান ভেলিউ থাকিব চক যিজন ইনভেষ্টিগেটিং অফিচাৰ কালি তেওঁ যিটো মানে কৰিছে এজ এ অধিবক্তা আৰু তাতে মই এজন জ্যেষ্ঠ অধিবক্তা বা এনেকুৱা ক্ৰিমিনেল কেছ চলি থাকোঁ আই এম নট হেপী একচুৱেলি ইনভেষ্টিগেটিং অফিচাৰজনে জানিব লাগে যে ডুৰিং ইনভেষ্টিগেশ্যন যদি এজন একিউজে কিবা ডিছক্ল'জাৰ কৰে তাৰ কোনো ভেলু নাথাকে আনলেছ যদি কিবা লিডিং টু দ্য ডিছকভাৰী থাকে মই এটা উদাহৰণস্বৰূপে কৈছোঁ যদি একিউজজনে পুলিচৰ কাষ্টডিত কয় যে মই মানুহটো মাৰিছিলোঁ খুৱাই মাৰিছিলোঁ কিন্তু কাইলৈ কোৰ্টত আহি সেইটো যদি পষ্টমৰ্টম ৰিপৰ্টত যদি প্ৰমাণ নাথাকে যে খুৱাই মাৰিছে কাইলৈতো সি কোৰ্টত আহি পেলাই কৈ দিব যে মই পুলিচৰ পিটনৰ ভয়তে মানে এইটো মই কৈছিলোঁ যে মোক জল্দি জেললৈ যাবলৈ সেইগতে কৈছিলোঁ ময়ে মাৰিছিলোঁ বুলি সেই গতিকে সেইটো পুলিচৰ আগত দিয়া ষ্টেটমেণ্টটো আইনগতভাৱে কোৰ্টত যেতিয়া ট্ৰায়েল চলে কোনো ভেলু নাই